Starshman time break breaking নির্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকী এই কথা স্পষ্ট কৰি দিছে যে অহা বছৰত নতুনকৈ 2 লাখ যুৱক যুৱতীক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি আপুনি যদি লাখপতি বাইদেউৰ আঁচনি ধন লাভ কৰিছিল তেন্তে অহা বছৰত আপুনি 25000 কৈ টকা লাভ কৰিবৰ বাবে আপুনি সাজু হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে লৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে পঢ়া শুনাৰ সকলো খৰচ বহন কৰিব চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে অহাবাৰ অৰ্থাৎ অহা বছৰ চাউল দাইল চেনিৰ লগতে বিনামূলীয়াকৈ লাভ কৰিব মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ আপুনি এটকাও দিব নালাগে এই সামগ্ৰী কেইবিধ ৰেচনৰ পৰা বা ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰাৰ সময়ত আপুনি এটকাও দিব নালাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ চিমেণ্ট টাইম এইট ব্ৰেক ব্ৰেকিং চৰকাৰী চাকৰি নিমখৰ লগতে এইবাৰ বিনামূলীয়াকৈ লাভ কৰিব মিঠাতেল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও বৃহৎ সুবিধা অহাবাৰৰ পৰা ৰেচন লওঁতে এটকাও দিব নালাগে বিনামূলীয়াকৈ লাভ কৰিব দাইল চেনি নিমখৰ লগতে মিঠাতেল স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'ব চৰকাৰে গতিকে অভিভাৱকসকলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে অভিভাৱকসকলে খৰচ কৰিব নালাগে চৰকাৰে সম্পূৰ্ণ দায়িত্ব বহন কৰিব প্ৰাপ্তবয়স্ক নোহোৱালৈকে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল একোখনকৈ চাইকেল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ সময়তো কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় এতিয়ালৈকে যিসকল বঞ্চিত হৈ আছে ঘৰৰ পৰা চৰকাৰী ঘৰ পোৱা নাই বা অৰুণোদয় আঁচনি সুবিধা পোৱা নাই সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ অৰুণোদয় আঁচনি চাহ জনজাতিৰ লোকসকলে একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ লাভ কৰিব আগন্তুক 5 বছৰত বৰ্তমানতকৈ 4 গুণ অধিক উন্নয়ন কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে নিৰ্বাচনৰ পূৰ্বে 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ এয়া মুখ্যমন্ত্ৰীৰ 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে সকলোকে সুবিধা প্ৰদান কৰা হ'ব 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব চৰকাৰী চাকৰিৰ পৰা হয়তো আৰু যুৱক যুৱতী বঞ্চিত নহয় 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি ইয়াৰ উপৰি আপুনি যদি লাখপতি বাইদেউ 10000 টকা লাভ কৰিছিল তেন্তে 10000 টকা লাভ কৰা প্ৰত্যেকগৰাকী মহিলাই 25000 কৈ টকা লাভ কৰিব অৰ্থাৎ যিসকলে 10000 টকাৰ লাখপতি বাইদেউৰ ধন পাইছিল তেওঁলোকে সাজু হওক 25000 টকা পাবৰ বাবে আৰু যদিহে আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আপুনি তেন্তে অহাবাৰৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব চাউল চেনি নিমখ লগতে মিঠাতেল লাভ কৰিব যেহেতু ৰাজ্যবাসীয়ে বিচাৰি আছিল যে মিঠাতেল কেতিয়া দিব মিঠাতেল পাম নে নাপাম আমি ৰেচন কাৰ্ডত গতিকে আপোনালোকে মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ ইয়াৰ উপৰি আপোনাৰ যদি সন্তান আছে তেন্তে আপোনাৰ সন্তান বিদ্যালয়লৈ যোৱাৰ পৰা বিশ্ববিদ্যালয়লৈ যোৱালৈকে আপুনি পঢ়া শুনা বা এডমিশ্যন বা কোনো ধৰণৰ আপুনি শিক্ষাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিব নালাগে চৰকাৰে সকলো দায়িত্ব বহন কৰিব অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছে যে স্কুলীয়া জীৱনৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলো পঢ়া শুনাৰ খৰচ বহন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ জনজাতিৰ লোকসকলক একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব অৰ্থাৎ আগন্তুক 5 বছৰত বৰ্তমানতকৈ 4 গুণ অধিক উন্নয়ন কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি আৰু যিসকল ছাত্ৰ ছাত্ৰী প্ৰাপ্তবয়স্ক নহয় প্ৰাপ্তবয়স্ক নোহোৱা লোকসকলক অৰ্থাৎ ছাত্ৰ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব চাইকেল গতিকে চাইকেলৰ সুবিধাও লাভ কৰিব আৰু এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপুনি এতিয়ালৈকে যদি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে অহাবাৰ আপুনি অৰুণোদয়ো পাব চৰকাৰী ঘৰো পাব মুঠতে চৰকাৰী ঘৰ নোপোৱাকৈ এগৰাকী বা এটা পৰিয়ালো নাথাকে অৰুণোদয় নোপোৱাকৈ এটা পৰিয়ালো নাথাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ প্ৰতিশ্ৰুতি দিছে 9টাকৈ
বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যবাসীলৈ। গতিকে অহাবাৰ আপুনি ৰেচন লওঁতে 1 টকাও দিব নালাগে। আপোনাৰ জেপত 1 টকা নহ'লেও আপুনি বিনামূলীয়াকৈ চেনিও পাব, চাউলো পাব, আপুনি নিমখ পাব, ইয়াৰ উপৰি মিঠাতেলো আপুনি লাভ কৰিব পাৰিব জেপত 1 টকাও নিনিয়াকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিছে। যদিহে আপুনি এইবাৰ লাখপতিৰ 10,000 টকা পাইছিল তেন্তে আপুনি সাজু হওক অহাবাৰলৈ 25,000 টকা পাবৰ বাবে। অৰুণোদয় 10,000 টকা পোৱা মহিলাই অহাবাৰ লাভ কৰিব 25,000 কৈ টকা। ইয়াৰ উপৰি আপুনি যদি এতিয়ালৈকে অৰুণোদয় আঁচনি সুবিধা পোৱাই নাই, আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱাই নাই, তেন্তে আপুনি চিন্তা কৰিব নালাগে। অহাবাৰ আপুনি চৰকাৰী ঘৰো পাব, অহাবাৰ আপুনি অৰুণোদয় আঁচনি সুবিধাও পাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত বা বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত আৰু অভিভাৱকসকলে চিন্তা কৰাৰ দিন গ'ল যে মোৰ হাতত টকা নাই, মোৰ হাতত পইচা নাই। সেই চিন্তা কৰাৰ দিন গ'ল অভিভাৱকসকলৰ। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে যে চৰকাৰে সকলো খৰচ বহন কৰিব। স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলো পঢ়া শুনাৰ খৰচ বহন কৰিব চৰকাৰে। ৰাজ্য চৰকাৰে সকলো দায়িত্ব বহন কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলেও চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। প্ৰথমবাৰ 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, কোনেও 1 টকাও ঘোষ দিবলগীয়া নহ'ল। এইবাৰ আমি কি কৈছো যে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ভাল হ'বনে বেয়া হ'ব? 2 লাখ। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো। এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলোঁ। এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। কাক কাক নালাগে হাত দাঙকচোন। আজি কাক কাক লাগিব হাত দাঙক। মোৰ ওপৰত বিশ্বাস আছে নে নাই? পাক্কা আছেতো? আৰু এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলো। অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললো, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা যি হ'ব হ'ব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা যি আপোনালোকক কলো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব আমাৰ মাক বাপেকে ল'ব নালাগে। সকলোকে বিনা পইচাত পঢ়োৱাৰ দায়িত্ব আমাৰ। আৰু এইবাৰ কি কৰিব লাগিব? য'তে যাওঁ মই আশীৰ্বাদ যাত্ৰাত সৰু সৰু বাচ্চাবিলাকে মোক কয় মামা এখন চাইকেল দিয়ক। সেইকাৰণে ডাঙৰ বিলাকৰ লগতে ভোট নাথাকা সৰু সৰু বাচ্চাবিলাককো এখন এখন চাইকেল দিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? আৰু যিবিলাকে ঘৰ পাবলগীয়া আছিল নাই পোৱা, যোনে অৰুণোদয় পাবলগীয়া আছিল নাই পোৱা, সকলোৱে চিন্তা নকৰিব। সকলোকে ঘৰ আৰু অৰুণোদয় দিয়াৰ দায়িত্ব মূৰৰ ওপৰত আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। চাহ বাগিচাত এইবাৰ মাটি দিয়াৰ কাম আৰম্ভ কৰিছো। মাটিৰ পট্টাৰ লগতে ঘৰ বনাবৰ কাৰণেও 1.5 লাখ টকা মাটিও পাব, ঘৰো পাব, একেলগে সকলো সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, আগতে কোনো কেতিয়াও ইমান কাম কৰা নাছিল। দেশত বোমা বিস্ফোৰণ নাই, গুলী বাৰুদ নাই, হুলস্থুল নাই, শান্তি সকলো ফালে। যোৱা 5 বছৰ যিমান কাম কৰিলো, অহা 5 বছৰত তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম। একেলগে সকলোৱে কাম কৰিম। অসমত প্ৰথমবাৰ
1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, কোনেও 1 টকাও ঘোষ দিবলগীয়া নহল। এইবাৰ আমি কি কৈছো যে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ভাল হ'ব নে বেয়া হ'ব? 2 লাখ। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো, এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰো, তাতকৈ কম নকৰো। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলো, এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। কাক কাক নালাগে হাত দাঙকচোন। আজি কাক কাক লাগিব হাত দাঙক। মোৰ ওপৰত বিশ্বাস আছে নে নাই? পাক্কা আছেতো? আৰু এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলো, অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললো, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা যি হ'ব হ'ব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা আজি আপোনালোকক কলো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব মাক বাপেক